গুণাদাৰ কাটক আছে ভৈৰ যেন কাম সত্যভামাক বিহা কৰাকে নপাই চিত ব্ৰহ্মপুৰৰ নদায়নো কুহাৰ শীঘ্ৰ পাইল মাধৱ নাহিকেটাৰ কাট এখনে কৰায়ো পত্ৰা জিতক নিপাত কত ধন নামে ক আছে দুষ্ট জন মাতি আনি দুয়োটাক বুলি লবচন দেখ শত ধনু কেনে দুষ্ট সত্ৰাজিত আকপৰে কপটিনা হিতে পৃথিৱীত আগে কন্যা দিব গুৰুৰধীকম তত্ত্ব ন গুৰুৰধীকম তপ তত্ত্বজ্ঞানাৎ পৰম নাস্তি তস্मै শ্রী গুরুবে নমঃ বন্দেহম শ্রীমন্ত শঙ্করামহং মহন্ত সাগরম কলিযুগা সুকৃপয়া ভক্তি পন্থা প্রসারে स्थापकाय धर्मस्य सर्वधर्म स्वरूपिणी अवतारवरिष्ठाय रामकृष्णाय ते नमः वंशाकल्पतरुर्यस्य कृपा সমন্বিত ভক্ত হৃদয় নিকুঞ্জ মন্দিরাধীশ্বর সাক্ষাৎ মন্মথ স্বরূপ এই সত্য জ্ঞানানন্দ গুণমুখীৰ বিশ্বৰ যিজনে স্বজন স্থিতি আৰু প্ৰলয়ৰ গৰাকী ভাগৱতোক্ত ব্ৰহ্মবিদ্যাৰ যিজন লক্ষ্য স্বৰূপ তেনেহেন বস্তুকৃত কালকৃত দেশকৃত পৰিচয় ভিন্ন স্বগত ভেদাতীত কৃষ্ণ প্ৰভু শ্ৰী গোবিন্দৰ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি যি এই বচাশয়ক সমন্বয় অনন্ত ক্ষেত্ৰত 5 দিনীয়াকৈ বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ মহাযজ্ঞ অনুষ্ঠিত হৈছে সেই অনুষ্ঠানত লাগি এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ পবিত্ৰ পৰিৱেশত ইতিমধ্যে বিৰাজিত হৈ থকা উপব্যাস স্বৰূপ পাঠবিধি উপমস্ত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনালোক ভক্ত বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপীসদৃশ আইমাতৃসকল ভগৱন্ত গোবিন্দৰে নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিত এই অনুষ্ঠানটিৰ জৰিয়তে আজি 2005 চন প্ৰায় 20টি বছৰে প্ৰজ্বলিত হৈ অহা ভক্তি প্ৰদীপগছিৰ ইন্ধন স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সহিত সবাৰে অগ্ৰত আমি সেৱা জনোৱা হৈছে।
যদিও আনুষ্ঠানিকভাৱে আজি আমি আপোনালোকৰ অগ্ৰত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাৰ বাবে আসন গ্ৰহণ কৰা হৈছে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি এই কথা প্ৰকাশ কৰাটো যুগুত বুলি ভবা হৈছে যে শ্ৰীমদ ভাগৱতৰ আমি যি কোৱা হ'ব সেয়া ব্যাখ্যা নহয়। শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যে স্বয়ং পূৰ্ণ হৈ আছে। আমি কোৱা কথাখিনি মাত্ৰ এক আলোচনা আৰু উপস্থাপন। কিয়নো যি মহাভাগৱত শাস্ত্ৰৰ জ্ঞান, যি মহাভাগৱত শাস্ত্ৰৰ তত্ত্ব স্বয়ং ভগৱন্তৰ অংশ অৱতাৰ কৃষ্ণ দ্বৈপায়ন বেদব্যাসেও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰাৰ পাছতহে প্ৰাপ্ত কৰিছিল, তেনেহেন নিগুহ শাস্ত্ৰৰ ব্যাখ্যা কৰাটো মলমতি মনুষ্যৰ পক্ষে সম্ভৱ নহয়। আৰু আমি সকলোৱে জানো যে মহাভাগৱত আদিতে মাত্ৰ 4টি শ্লোকহে আছিল। সেই 4টি শ্লোককে বিস্তাৰিত হৈ আহি মহাভাগৱত শুকদেৱৰ হাতত 12 স্কন্ধ যোগ কৰে। আৰু সেই শুক পৰীক্ষিত সংবাদকো যেতিয়া নৈমিষাৰণ্য মহামুনি শুকদেৱে সৌনকাদি ঋষিসকলৰ সন্মুখত কৈ শুনাইছিল, সেই শুক সৌন সংবাদেই হৈছে আপোনাৰ মোৰ সন্মুখত প্ৰতিষ্ঠাপিত হৈ থকা ভাগৱত। গতিকে যি 4টি শ্লোকত আছিল তাক বিস্তাৰিত হৈ ইতিমধ্যে শুকদেৱৰ হাতত 335 অধ্যায় 18,000 শ্লোক সম্পূৰ্ণ হ'লেই। সেইবাবে শুকদেৱৰ পৰৱৰ্তী যিসকল ভাগৱতৰ আচাৰ্য হৈ গৈছে তেওঁলোকে ভাগৱতৰ নতুন কথা, নতুন অধ্যায়, নতুন তত্ত্ব তাত যোগ দিয়া হোৱা নাই। পৰৱৰ্তী আচাৰ্যসকলে সেইবাবে তাৰ ওপৰত ভাষ্য গ্ৰন্থ অৰ্থাৎ তাৎপৰ্য লিখিলে যে ভাগৱতৰ কোনটো অধ্যায় কোনখিনি কথাই কেনেধৰণৰ কথা বুজাব বিচাৰিছে। সেইবাবে মহাপুৰুষে কলম ধৰিছে যে যেবে পিতা ভাষ্য চাই দেখা এইটো কথা নাই, নিন্দা তেবে বুলি নাভাবিব। যদি শ্ৰীমদ ভাগৱতৰ টিকা ভাষ্যত ভাগৱতৰ কোনো এটি অৰ্থ ক'বলৈ যাওঁ সেই কথা প্ৰত্যক্ষ ৰূপত ভাষ্যত উল্লেখ হোৱা নাই, তেতিয়াহ'লে তাক আমি অৰ্থ বুলি ক'ব নোৱাৰোঁ। কাৰণ কেতিয়াবা অৰ্থ উলিয়াবলৈ যাওঁতে যাওঁতে আমাৰ পৰা অনৰ্থ হৈ যায়। সেইবাবে এটা নিৰ্দিষ্ট পদ্ধতিৰে নিজ বুদ্ধিৰে শাস্ত্ৰ বিশ্লেষণ কেতিয়াও সম্ভৱ নহয়। শাস্ত্ৰ বুদ্ধিৰেহে শাস্ত্ৰ বিশ্লেষণ সম্ভৱ। আৰু সেই শাস্ত্ৰ বুদ্ধি কিদৰে এজন জীৱই বা এটি মনুষ্যই নিজৰ জীৱনত প্ৰাপ্ত কৰিব পাৰে তাৰ বাবে এটি সুন্দৰ ধাৰা দেখুওৱা হৈছে। যি ধাৰাটোতে পূৰ্বৰে পৰা এই মহাভাগৱত শাস্ত্ৰ এটি পৰম্পৰাক্ৰমে আমাৰ সমাজত প্ৰচলিত হৈ আহিছে যে সম্প্ৰদায় বিহীনস্তে মন্ত্ৰস্থে নিষ্ফলন মত, বিনা সম্প্ৰদায়ত শিক্ষিত দীক্ষিত অবিহনে সকলো শাস্ত্ৰ জ্ঞান ব্যৰ্থ হয়। যিদৰে মই বিভিন্ন শাস্ত্ৰৰ বা বিভিন্ন দিশত পাৰ্গত হ'লেই নহ'ব, সেই শাস্ত্ৰ জ্ঞান বা সেই শিক্ষা যেতিয়ালৈকে এটা অথৰাইজ ইনষ্টিটিউটৰ পৰা স্বীকৃতিটো পোৱা নাযায়, অৰ্থাৎ মই বহুত শিক্ষিত হ'ব পাৰোঁ কিন্তু সেই শিক্ষাক যেতিয়ালৈকে এখন স্কুল কলেজে চাৰ্টিফাইড নকৰে তেতিয়াতো আমি সেই শিক্ষাৰ মূল্য নিদিওঁ ন। ঠিক তেনেদৰে শাস্ত্ৰীয় মাৰ্গটো, ধৰ্মৰ মাৰ্গটো পূৰ্বৰে পৰা স্বয়ং ভগৱন্তৰ পৰা চলিত পৰম্পৰা আছে, যি পৰম্পৰা শিক্ষিত বা দীক্ষিত হৈ ব্যক্তিজনে ধৰ্ম জ্ঞান বা শাস্ত্ৰ জ্ঞান প্ৰাপ্ত কৰিব পাৰে। ভাগৱতৰ ক্ষেত্ৰত দুটি পৰম্পৰাৰ কথা আমি উল্লেখ পাওঁ, সেই বিষয়ে আপোনালোকেও জানিছে। এতিয়া এই কথাখিনি ক'বলৈ যাওঁতে দুই এটা কথা অকণমান ৰিপিট হ'ব, কাৰণ যোৱাকালিও আপোনালোকৰ সন্মুখত এজন ব্যাখ্যাকাৰ উপস্থিত আছিল আৰু আজিও দিনৰ ভাগত এজন ব্যাখ্যাকাৰ উপস্থিত আছিল। গতিকে দুইজন ব্যাখ্যাকাৰৰ ইতিমধ্যে উল্লেখ কৰি যোৱা কিছুমান বিষয় হয়তো আমি আকৌ ৰিপিট কৰিব পাৰোঁ, যিহেতু আমি নাজানো তাৰ সমস্ত বাক্য আমি শুনিব নোৱাৰোঁ। গতিকে তাৰ মাজত সামঞ্জস্যতা ৰক্ষা কৰি নিজৰ বুজিব লগাকণ বুজাৰ দায়িত্ব আপোনাৰ হ'ব। কাৰণ এইটো স্বাভাৱিক কথা, ইয়ত ভাৱ তত ভৱতি, যেনেধৰণৰ ভাৱ থাকে তেনেধৰণৰ চিন্তাই মানুহৰ মনলৈ আহে। আৰু যথা দৃষ্টি তথা সৃষ্টি। ভাগৱতৰ বিষয়বস্তু এটা নিৰ্দিষ্ট দৃষ্টিকোণেৰে চোৱা বিষয় নহয়, ইয়াক চাৰিওফালৰ পৰা চাব পৰা যায়। চাৰিওফালৰ পৰা চাবলৈ যাওঁতে দৃষ্টিকোণবিলাক ভিন্ন হ'ব পাৰে, কিন্তু তাৰ মাজত সামঞ্জস্য ৰক্ষা কৰিব পৰাটো সেই শ্ৰোতাজনৰ ওপৰত নিৰ্ভৰ কৰে। যিদৰে বাল্ব ধেৰ জ্বলি আছে, মানে ৱায়াৰিংবিলাক ধেৰ আছে, কিন্তু কানেকশ্যনটো এটা জেনেৰেটৰৰ পৰাই আছে, ঠিক তেনেদৰে
সেই মূল উৎসটোৰ সৈতে সংযোগ ৰাখি ধৰ্ম মাৰ্গত আগবঢ়াটো নিৰ্ভৰ কৰে সেই ব্যক্তি বা সাধকজনৰ ওপৰত। এই কথাখিনি ক'বলৈ যাওঁতে শ্ৰীমদ ভাগৱত আমি যি দুটি পৰম্পৰাৰ কথা কোৱা হৈছে, এটা হৈছে নাৰায়ণী পৰম্পৰা, এটা হৈছে কুমাৰ পৰম্পৰা। নাৰায়ণী পৰম্পৰা স্বয়ং আদি নিৰঞ্জনৰ পৰা মহাপুৰুষলৈকে বৰ্তি আছে, মহাপুৰুষৰ পৰৱৰ্তী ভক্ত বৈষ্ণৱসকললৈকে, যাৰ জৰিয়তে আমি ভাগৱত পাইছো। আৰু দ্বিতীয়টি পৰম্পৰা হৈছে কুমাৰ পৰম্পৰা। ব্ৰহ্মাদেৱে পোনপ্ৰথম এই ভাগৱতৰ উপদেশ চাৰি সিদ্ধক দিছিল, আৰু সেই চাৰি সিদ্ধৰ পৰা ক্ৰমাৎ সংখ্যায়ন বৃহস্পতি পৰাশৰ মৈত্ৰেয় ঋষিলৈকে আহিছিল। সেইটো কুমাৰ সম্প্ৰদায় বা পৰম্পৰা বুলি উল্লেখ পোৱা যায়। গতিকে আমি যেতিয়া শাস্ত্ৰীয় মাৰ্গৰ কথা কওঁ, ভাগৱতৰ কথা কওঁ, সেই নিৰ্দিষ্ট পৰম্পৰাটোৰ বিষয়ে জনাটো প্ৰয়োজন। কাৰণ অথৰাইজ হ'ব লাগিব। আজি মই কিবা এটা কলো বুলি আপুনি মানি নল'ব, কাৰণ যদি মই কোৱা কথাবিলাক শাস্ত্ৰত নাই, শাস্ত্ৰত দেখুওৱা নাই, তেতিয়াহ'লে সেইখিনি কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয়। য'ত বস্তু প্ৰমাণ নাথাকে তাক শ্ৰুতি প্ৰমাণ হয়। তস্মাৎ শাস্ত্ৰ প্ৰমাণন্তে কাৰ্য কাৰ্য ব্যৱস্থিত। এতিয়া ভগৱানক প্ৰাপ্তিৰ দুটা মাৰ্গ আছে, এটা হৈছে জ্ঞান মাৰ্গ, এটা হৈছে ভক্তি মাৰ্গ। বৰ বেছি কঠিনতাত মই নুশুনাওঁ, কাৰণ মই ইয়াত আজি এনেকুৱা এটা কথাও নকওঁ যিখিনি কথা আপোনালোকে আগে পিছে শুনা নাই। পাকে পকাৰে শুনা কথাবিলাককে কওঁ, তেতিয়াহ'লে কোৱাৰ প্ৰয়োজনীয়তা কোনখিনিত আছে? যদি কথা একেখিনি টিভিটোতে যেতিয়া কিবা এটা এডভাৰটাইজ দেখুৱায়, বিজ্ঞাপন দেখুৱায়, মই খুহুতীয়াকৈ কৈছোঁ আৰু মেৰিগল বিস্কুটৰ এডভাৰটাইজটো এসপ্তাহ দিন টিভিত দেখুওৱা বন্ধ কৰি দিয়কচোন, মানুহে পাহৰি থাকিব। ঠিক তেনেদৰে এইটোকে কোৱা হয় মেইনটেনেঞ্চ। ভক্তি আমি কৰিছোঁ, ধৰ্মক আমি জানিছোঁ, কোনো ডাঙৰ কথা নহয়, ভক্তি সকলোৱে কৰিছে, কিন্তু তাক নিজৰ জীৱনটো মেইনটেইন কৰি যাবলগীয়াটো হৈছে আচল কথা। কাৰণ তাক কিদৰে আমি পৰৱৰ্তী পৰ্যায়ে বৰ্তাই লৈ গৈ থাকিম। আৰু সেইবাবে বোলে ভগৱানক আমি দুটা মাৰ্গেৰে বুজিব। প্ৰথম জ্ঞান মাৰ্গত কি আছে? জ্ঞান মাৰ্গত কোৱা হয় বোলে প্ৰথমতে মই জানিম আৰু জনাৰ পাছতহে মই মানিম। এইটো জ্ঞান মাৰ্গৰ দৰ্শন। কাৰণ জানিলেহে মই মানিম, নজনাকৈ মই নামানিম। আৰু ভক্তি মাৰ্গত কি কোৱা হয়? যে প্ৰথমতে মই মানিম, মানিলে স্বাভাৱিকতে মই জানিম। পাৰ্থক্য মাত্ৰ ইমানেই। সেইবাবে এইটো মাৰ্গ জনাৰ মাৰ্গ নহয়। আৰু বৰ বেছি জানি থকাসকলে ঈশ্বৰক নাপায়, হয়নে? কাৰণ নিজৰ লজিকেল মাইণ্ডটো এক্টিভ হৈ যাব নহয়। চব কথাতে আমি যুক্তি তৰ্ক বিচাৰিবলৈ আগবাঢ়িম। যুক্তি তৰ্কৰে সত্যটো জনা নাযায়। ভাগৱতৰ আৰম্ভণি শ্লোকতেই কোৱা হৈছে নিৰ্মম স্বৰ্গম শ্ৰতাম, অৰ্থাৎ এই মাৰ্গত আগবাঢ়িবলৈ হ'লে শৰীৰটোত মনৰ নিৰ্মলতাটোৰ প্ৰয়োজন। সকলো ক্ষেত্ৰতে যুক্তিটো প্ৰযোজ্য নহয়। আৰু সেইবাবে আমাৰ কোৱা হয় বোলে বিশ্বাসে মিলৰ কৰি তৰ্কে বহিবলৈ। কথাটো সহজ, কিন্তু কথাটোত গভীৰতা আছে। কাৰণ আপোনাৰ মোৰ পৰিচিত সম্পৰ্কৰ মূল আধাৰ হৈছে বিশ্বাসে। আপুনি মই কোনেও দেখা নাই যে আপুনি মই যাক পিতৃ মাতৃ বুলিছোঁ ঋণাত্মকভাৱে নল'ব, সেয়াই যে আপোনাৰ মোৰ পিতৃ মাতৃ, কোনেও দেখা নাই। দেখিছে জানো? আমাক পৰিচয় দিয়া হৈছে, হয়নে? জন্ম হোৱাৰ পাছত যেতিয়া কেঁচুৱাতে কথা জানিবলৈ বুজিবলৈ আৰম্ভ কৰে, তেতিয়া কোৱা হয় যে গোপাল মা বুলি মাতা, দেউতা বুলি মাতা, এয়া দাদা বুলি মাতা, ভাইটি বুলি মাতা। কোনেও আমি প্ৰত্যক্ষ চকুৰে দেখা গৈ নাই।